আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰ হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু লগতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু ফৰ্দিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লগতে টিউটৰ ছাৰ বাইদেউসকলেও যেন পায় আপোনালোকে এইখিনি লক্ষ্য ৰাখি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত ফৰ্দিকৈ কৰিছে ইয়াত লিখিছে যে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ সৃষ্টি আৰু 15 দিনৰ সময়সীমা বান্ধি দি শিক্ষামন্ত্ৰীলৈ পত্ৰ ক্ষুদ্ৰ শিক্ষাগুৰু আৰু কৈছে যে কেবিনেটৰ সিদ্ধান্তত গুৰুত্বহীন হোৱাৰ অভিযোগ শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী অন্যথা 14 ফেব্ৰুৱাৰীৰ পৰা আন্দোলনৰ হুংকাৰ টিউটৰ মঞ্চৰ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে টিউটৰ ছাৰ বাইদেউসকলে এটা হুংকাৰ প্ৰদান কৰিছে অসম চৰকাৰক যিহেতু অসম চৰকাৰক তেখেতসকলে সকিয়নি দিছে যে টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি যদি আপোনাৰ 16 ফেব্ৰুৱাৰীৰ আগত যদি সমস্যা সমাধান নকৰে বা কেবিনেটত তেখেতসকলৰ বিষয়ে কোনো সমস্যাৰ বিষয়ে যদি উপস্থাপন নকৰে বা সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহলে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলে 14 ফেব্ৰুৱাৰীৰ পৰা তেখেতসকলে জংগী আন্দোলন কৰাৰ এটা হুংকাৰ প্ৰদান কৰিছে অসম চৰকাৰক যিহেতু শিক্ষামন্ত্ৰী গৰাকীয়ে বাৰম্বাৰকৈ আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনাত মিলিত হৈ তেখেতসকলক পৰ্থৰণা দিয়াৰ দৰে তেখেতসকলে যিবিলাক কাম কৰি আছে আৰু সেইবাবে এতিয়া টিউটৰ ছাৰ বাইদেউসকলৰ সাৱধান হৈছে আৰু সেইবাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ তেখেতসকলে অনুৰোধ জনাইছে যে তেখেতসকলৰ যিখিনি নেক্সট কেবিনেট হ'বলগীয়া সেই কেবিনেটত যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যদি কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহলে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে 14 ফেব্ৰুৱাৰীৰ পৰা তেখেতসকলে এটা গুৰুত্বপূৰ্ণভাৱে আন্দোলনত প্ৰদানৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু বিশেষকৈ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়েও আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে বা অসম চৰকাৰে আমাৰ শিক্ষক সমাজক যিধৰণে প্ৰাৰ্থনা কৰি আছে বা তেখেতসকলক আমাৰ প্ৰধান শিক্ষক পদৰ সৃষ্টিৰ যিখিনি আপোনাৰ প্ৰচেছ বা যিখিনি আপোনাৰ কাৰ্য আগবাঢ়ি যাব লাগে সেইখিনি এতিয়ালৈকে বা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ যিখিনি সমস্যাবিলাক গুৰুত্বহীন পোৱাৰ বাবে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সমাজেও আমাৰ 15 দিন সময়সীমা বান্ধি দিছে আৰু সেই সময়সীমা বান্ধি দি শিক্ষামন্ত্ৰীলৈ তেখেতসকলে আপোনাৰ পত্ৰ যোগে সেইখিনি প্ৰেৰণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু বিতংকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে ইয়াত লিখিছে সুদীৰ্ঘ 1.5 বছৰ সময় অপেক্ষা কৰাৰ পাছতো কেবিনেটত সিদ্ধান্ত কাৰ্যকাৰী নকৰি ৰাজ্যৰ প্ৰাথমিক শিক্ষা অনুষ্ঠান তথা শিক্ষকৰ সৈতে কৰা প্ৰতাৰণাত ক্ষুব্ধ হৈ পৰিছে প্ৰাথমিক শিক্ষকসকল আৰু প্ৰাথমিক বিদ্যালয়ত পদ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে দেখুওৱা চৰম গুৰুত্বহীনতাক লৈ আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী ইমেইল যোগেদি শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে বিষয়টোক মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰদান কৰিছে আৰু সেয়ে নহয় শিক্ষামন্ত্ৰী দিয়া ৰাজহুৱা প্ৰতিশ্ৰুতিৰ ৰক্ষাৰ বাবে শিক্ষক সন্মিলনীয়ে 15 দিন সময়সীমাও নিৰ্ধাৰণ কৰি দিলে আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে যে উল্লেখযোগ্য যে 2023 চনৰ মে মাহৰ পৰা চলোৱা প্ৰাথমিক ধাৰাবাহিক প্ৰতিবাদৰ ফলত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ সৃষ্টি ন্যায্যতা মানি লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল কেবিনেট সিদ্ধান্ত আৰু সেই সিদ্ধান্তৰ লগত আৰোপ কৰা স্বাৰ্থ ৰাজ্যৰ শিক্ষা সমাজে গ্ৰহণ কৰা নাই যদিও কেবিনেট সিদ্ধান্তৰ কাৰ্যকাৰী হোৱাৰ আশা পুহি ৰাখিছিল যদিও 1.5 বছৰৰ সময়ত অতিক্ৰম কৰাৰ পাছতো কেবিনেট সিদ্ধান্তত আজিলৈকে কাৰ্যকাৰী নহল আৰু সেই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি নীলক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল গোস্বামী এই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ 25 জুলাই সন্মিলনীৰ হাইলাকান্দিৰ অধিৱেশনত অংশ লৈ কেবিনেটত সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকাৰী কৰা আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ সম্পৰ্কত শীঘ্ৰে আলোচনাত মিলিত হ'ব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছিল আৰু উক্ত ঘোষণা ছমাহৰ পাৰ হোৱাৰ পাছতো শিক্ষামন্ত্ৰীয়ে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ আৰু ৰাজ্য চৰকাৰৰ এনে সুখ পিছলা নীতি প্ৰাথমিক শিক্ষকে পুনৰ প্ৰথৰণৰ হোৱাৰ সম্ভাৱনাক লৈ সঞ্চয় বক্তব্য কৰাৰ লগতে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰিছে আৰু শিক্ষক সন্মিলনীয়ে আজি ইয়াকো উল্লেখ কৰে যে 2024 চনত শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে মূল্যায়ন আৰু অভ্যাসনা বহি নোপোৱাকৈ পাৰ হোৱাৰ পিছতো ধনৰ অভাৱত আগন্তুক শিক্ষাবৰ্ষত সেই মূল্যায়ন বহি প্ৰদান কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয় আৰু তদুপৰি প্ৰাথমিক
বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা আৰু স্নাতক শিক্ষকৰ 8,700 টকাকৈ গ্ৰেড ফে ঘূৰাই দিয়া আৰু পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচা কমোৱা আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে শিক্ষকৰ আৰ্জিত ছুটিকে ধৰি বিভিন্ন প্ৰাপ্য আদায় দিয়াৰ ক্ষেত্ৰত ইতিপূৰ্বে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল আৰু সেই কাৰ্যকাৰী নোহোৱাটো দুৰ্ভাগ্যজনক। আৰু আজি প্ৰাথমিক শিক্ষক সন্মিলনে এক বিবৃতিযোগে স্পষ্ট কৰে যে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টোৰ ক্ষেত্ৰত অহা 15 দিনৰ ভিতৰত শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে প্ৰাথমিক শিক্ষক সন্মিলনে পুনৰ সংগ্ৰামমুখ হবলৈ বাধ্য হ'ব বুলি তেখেতসকলে উল্লেখ কৰিছে। যিহেতু আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনিক আমাৰ শিক্ষামন্ত্ৰীয়ে হওক বা ৰাজ্য চৰকাৰে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিলে সেই প্ৰতিশ্ৰুতি এটাও ৰক্ষা নকৰাত আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ তেখেতসকলে জাঙুৰ খাই উঠিছে আৰু সেইবাবে তেখেতসকলে শিক্ষামন্ত্ৰী গৰাকীক 15 দিনলৈকে সময়সীমা বান্ধি দিছে আৰু 15 দিনৰ ভিতৰত যদি তেখেতসকলৰ লগত যদি আলোচনাত মিলিত হৈ তেখেতসকলৰ সমস্যাখিনি যদি সমাধান কৰাৰ কোনো পদক্ষেপ যদি গ্ৰহণ নকৰে তেনেহলে তেখেতসকলে হয়তো সংগ্ৰামমুখ হবলৈ বাধ্য হ'ব বুলি আমাৰ অসম চৰকাৰ আৰু শিক্ষামন্ত্ৰীক সকীয়াই দিছে। বিশেষকৈ আমাৰ তেখেতসকলৰ প্ৰধান দাবীটোৱে হৈছে আমাৰ যিবিলাক আমাৰ প্ৰাথমিক শিক্ষক আছে প্ৰাথমিক এক বিদ্যালয় আছে তাত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু যিসকল স্নাতক শিক্ষক আছে তেখেতসকলক 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে সেই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিব লাগে আৰু সেই সকলোবিলাক তেখেতসকলৰ দাবীবিলাক যদি অসম চৰকাৰে মানি নলয় তেনেহলে নিশ্চয়কৈ তেখেতসকলে সংগ্ৰামমুখী হবলৈ বাধ্য হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়া তেখেতসকলক 15 দিনলৈকে সময়সীমা বান্ধি দি এখন ইমেইল পত্ৰ তেখেতসকলে শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ কথা আমাক জানিবলৈ দিয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনাৰে এক স্মাৰক পত্ৰ সন্মিলনীয়ে আজি প্ৰেৰণ কৰে বুলি তেখেতসকলে উল্লেখ কৰিছে। যিহেতু আমাৰ শিক্ষামন্ত্ৰীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি ৰক্ষা কৰিব পৰা নাই আৰু তেখেতসকলে যিখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে সেইখিনিও কাৰ্যকাৰী কৰিব পৰা নাই আৰু সেইবাবেই আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেখেতসকলে পত্ৰ প্ৰেৰণ কৰাৰ কথাই আমাক জানিবলৈ দিছে। আৰু ইয়াৰ পাছতে কৈছে আমাৰ যিহেতু টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অসম চৰকাৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে বাৰম্বাৰকৈ আমাৰ শিক্ষামন্ত্ৰী গৰাকী আমাৰ টিউটৰ সন্মিলনী মঞ্চৰ লগত আলোচনাত মিলিত হৈ তেখেতসকলক যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যিসকলৰ DLED গ্ৰহণ কৰিছিলে বা যিসকল DLED আছে সেইসকল DLED থকা টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে উন্নতিকৰণৰ বিষয়ে তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু তেখেতসকলৰ দৰমহাৰ নিৰীক্ষণ তেখেতসকলক সমকামৰ সমবেতন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেই সকলোবিলাক প্ৰতিশ্ৰুতি আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ৰক্ষা কৰিব নোৱাৰাত আকৌ পুনৰ আমাৰ টিউটৰ শিক্ষক সন্মিলনী মঞ্চৰ পুনৰ জাঙুৰ খাই উঠিছে আৰু তেখেতসকলেও আমাৰ শিক্ষামন্ত্ৰী আৰু অসম চৰকাৰক এটা সময়সীমা বান্ধি দিছে আৰু সেই সময়সীমাৰ ভিতৰত যদি তেখেতসকলৰ বিষয়ে কোনো কেবিনেট যদি সিদ্ধান্ত গ্ৰহণ নকৰে বা তেখেতসকলৰ সমস্যাখিনি যদি সমাধান নকৰে তেনেহলে আমাৰ সেই টিউটৰ সন্মিলনীত টিউটৰ মঞ্চই পুনৰ জংগী আন্দোলন কৰাৰ ইয়াত হুংকাৰ প্ৰদান কৰিছে আৰু ইয়াত কৈছে যে বেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ নামত শিক্ষকসকলক টিউটৰ সজাই 2021 চনৰ 5 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি পুনৰ সৰব হ'ল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ। যিহেতু অসম চৰকাৰে তেখেতসকলৰ ডাঙৰ বস্তাৰ ডাঙৰ বেনাৰ বিলাকত বেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ কথাটো উল্লেখ কৰিছিলে পুনৰ পৰ্যায়ৰ শিক্ষক হিচাপে, কিন্তু সেইসকল প্ৰাধিকৰণৰ নামত সেইসকল শিক্ষক কৰ্মচাৰীক তেখেতসকলে যেন টিউটৰ সজাই সামান্য এটা পৰিটোকি প্ৰদান কৰি আহিছে আৰু তেখেতসকলক 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে টিউটৰ হিচাপে সজালে আৰু তেখেতসকলক যিদিনা নিযুক্তি প্ৰদান কৰিছিলে সেই নিযুক্তি সময়ত ডাঙৰ বেনাৰ বিলাকত উল্লেখ কৰা হৈছিলে যে ইমানজন আমাৰ শিক্ষক কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে প্ৰাধিকৰণ কৰা হৈছে আৰু তেখেতসকলক এপইণ্টমেণ্ট প্ৰদান কৰা হৈছে বুলি কৈছিলে, কিন্তু তেখেতসকলৰ এপইণ্টমেণ্টটো চাই আমাৰ সেই টিউটৰ শিক্ষকসকলে হতাশাত ভুগিবলগীয়া হ'ল কাৰণ তাত উল্লেখ কৰা আছিলে যে টিউটৰ হিচাপে আৰু সামান্য এটা পৰিটোকি ফিক্স পে হিচাপে তেখেতসকলক দিয়াৰ যিখিনি এপইণ্টমেণ্টত উল্লেখ কৰিছিলে তেতিয়াই হঠাৎ হৈ আমাৰ টিউটৰ শিক্ষকসকলে সেইখিনি এপইণ্টমেণ্ট ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছিলে। কিন্তু অসম চৰকাৰৰ অনুৰোধত আপোনালোকে ট্ৰেকলৈ আহি লওক, আপোনালোকক যদি চৰকাৰৰ ট্ৰেকলৈ আহে তেনেহলে নিশ্চয়কৈ আপোনালোকৰ সমস্যাখিনি অতি সোনকালে এখন পৰ্টেলৰ যোগেদি সমাধান কৰা হ'ব আৰু আপোনালোকক অতি সোনকালে টিউটৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰা হ'ব বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেইমতে তেখেতসকলে সেইখিনি এপইণ্টমেণ্ট গ্ৰহণ কৰিছিলে। কিন্তু আজি 4 বছৰ পাৰ হ'ল আৰু 5 বছৰ হৈ আছে আৰু সেই 5 বছৰ চলি থাকোঁতেও আমাৰ টিউটৰ শিক্ষকসকলৰ প্ৰতি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব নিদিয়াত বা শিক্ষামন্ত্ৰীয়ে যিধৰণে আলোচনাত মিলিত হৈ কেৱল সেই আলোচনাতে সীমাবদ্ধ হৈ থকাৰ ফলত
আমাৰ টিউটৰ মঞ্চই পুনৰ জাগি উঠিছে আৰু সেইবাবে তেখেতসকলে অসম চৰকাৰক এটা সময়সীমা বান্ধি দিছে আৰু সেই বিষয়ে নিশ্চয়কৈ আপোনালোকক বিতংকৈ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে যে 5 ফেব্ৰুৱাৰী দিনটোক বৰ্ধনা দিন হিচাপে পালন কৰি অহা টিউটৰসকলে পুনৰ তেওঁলোকৰ শিক্ষকসকলে উন্নতিকৰণ কৰি মৰ্যাদা প্ৰদানৰ দাবী জনালে আজি। আৰু দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলত সম্বোধন কৰি সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁয়ে প্ৰধান আন আন দাবী জনালে। আমাৰ ৰবীন্দ্ৰনাথ বৰগোহাঁয়ে আৰু সম্পাদক দ্বিজেন শৰ্মাই আপেক্ষে প্ৰকাশ কৰে যে শিক্ষকসকলক টিউটৰ সজাই এক সীমিত মঞ্জুৰি দি চৰকাৰীকৰণ কৰা হৈছিল আৰু এই অৱস্থাৰ পৰা এতিয়ালৈকে শিক্ষকলৈ মুক্ত হ'ব পৰা নাই। আৰু টিউটৰ হিচাপে 10,800 টকা মাহিলী বেতন হিচাপে নিৰ্ধাৰণ কৰি 2021 চনৰ 30 জানুৱাৰী তাৰিখে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল যদিও পৰৱৰ্তী সময়ত টিউটৰসকলৰ বেতন বৃদ্ধিৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে চৰকাৰে। আৰু সেই সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে পৰ্যায়ক্ৰমে শিক্ষকৰ মৰ্যাদা উন্নতিকৰণ অথবা বেতন বৃদ্ধি আশ্বাস দিয়াৰ লগতে এককালীন পেঞ্চন ঘোষণা কৰা হৈছিল। অথচ যোৱা 4 বছৰ সেই চৰকাৰখনে টিউটৰসকলক নিবেদন অনুমতি বিনিময়ৰ প্ৰতি কোনো আক্ষেপ কৰা নাই আৰু বৰঞ্চ দশকত বিদ্যালয়সমূহ নিৰ্দিষ্ট অপোৱা শিক্ষকসকলক পাৰিকীকৰণৰ প্ৰক্ৰিয়াত DLED, BEd লগতে টেট আৰ্হতা বাধ্যতামূলকভাৱে আৰোপ কৰা হ'ল। আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাশ টিউটৰে অৱসৰ গ্ৰহণ কৰিছে আৰু বৰঞ্চ মৃত্যু হৈছে যদিও পেঞ্চনৰ নামত ফুটা কৰিও পোৱা নাই আৰু চৰকাৰে এনে প্ৰবঞ্চনাৰ প্ৰতিবাদতে বিগত বৰ্ষৰ 26 ডিচেম্বৰত দিছপুৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও শিক্ষামন্ত্ৰীয়ে আহ্বান মৰ্মে টিউটৰসকলক আলোচনাত মিলিত হৈছিল আৰু কিন্তু সেই আলোচনাও পৰৱৰ্তী সময়ত অহাৰ প্ৰতিপন্ন হয় আৰু সেয়েহে অসম সন্মিলিত টিউটৰ মঞ্চই ৰাজ্যৰ চৰকাৰক 15 ফেব্ৰুৱাৰীলৈ অপেক্ষা গ্ৰহণৰ সিদ্ধান্ত লৈছে। আৰু সেই সমস্যাৰ ভিতৰত টিউটৰসকলক শিক্ষকসকলে উন্নতি কৰি মৰ্যাদা প্ৰদান কৰক আৰু সমসামৰ বাবে সমবেতন প্ৰদান কৰক আৰু টিউটৰসকলৰ বাবে অৱসৰকালীন পেঞ্চন 10 লাখ টকাৰ প্ৰদান ব্যৱস্থা কৰক আৰু পাৰিকীকৰণ যোগ্য হোৱা চৰকাৰী নিযুক্তিকৰণৰ ক্ষেত্ৰত টেট বা DLED প্ৰয়োজনীয়তা প্ৰত্যাহাৰ কৰক আৰু আগ্ৰহী টিউটৰসকলৰ বাবে সেৱাৰ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰি DLED বা BEd গ্ৰহণৰ সুবিধা প্ৰদান কৰক। আৰু সেই দাবী আজি ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগক সময়সীমা বান্ধি দিলে টিউটৰ সন্মিলনী মঞ্চই। আৰু সন্মিলনী মঞ্চই ইয়াকো স্পষ্ট কৰে যে টিউটৰসকলৰ দাবী 15 ফেব্ৰুৱাৰীলৈ পূৰণ নহলে 14 ফেব্ৰুৱাৰীৰ পৰা মঞ্চই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ টিউটৰ শিক্ষকৰ বিষয়টো, যিহেতু অসম চৰকাৰে তেখেতসকলক প্ৰতাৰণা কৰি আহিছে। যিহেতু অসম চৰকাৰে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাৰ সেইসকল টিউটৰক পাৰিকীকৰণ কৰিছিলে আৰু একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলক আপোনাৰ 30 জানুৱাৰী তাৰিখে তেখেতসকলক পাৰিকীকৰণ কৰিছিলে 2021 চনত। আৰু তেখেতসকলক একমিডিয়েটেই হওক বা আমাৰ পাৰিকীকৰণ টিউটৰে হওক, তেখেতসকলক যিদিনা নিযুক্তি প্ৰদান কৰিছিলে তেখেতসকলৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ আছিলে আৰু বিজেপি চৰকাৰে হৈ আছিলে আমাৰ সোণোৱাল চৰকাৰৰ দিনত। তেতিয়া শিক্ষামন্ত্ৰী আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকে চৰকাৰৰ টেৰেকলৈ আহি লওক, আপোনালোকৰ সকলোখিনি সুবিধা প্ৰদান কৰা হ'ব, টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা হ'ব এখন পৰ্টেল কৰি, আৰু আপোনালোকক সমকামৰ সমবেতন প্ৰদান কৰা হ'ব আৰু এদিন চাকৰি কৰি বা এসপ্তাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিও তেখেতসকলক অৱসৰকালীন পেঞ্চন হিচাপে 10 লাখ টকাকৈ গ্ৰেজুইটি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। কিন্তু তেখেতে সেইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰি বৰ্তমান আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত তেখেতসকলৰ কোনো আলোচনাত মিলিত হোৱা নাই বা তেখেতসকলৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ কাৰণে তেখেতসকলক লগ কৰিবলৈ আজিলৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে চেষ্টা কৰি আহিছে, কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলক লগ দিয়া নাই। আৰু সেয়াও এটা দুৰ্ভাগ্য বিষয়, যিহেতু আমাৰ বিষয়টোক লৈ তেখেতসকলৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হ'বৰ কাৰণে আমাৰ টিউটৰ মঞ্চৰ সন্মিলনী মঞ্চই বাৰম্বাৰকৈ তেখেতসকলক যোগাযোগ কৰা হৈছিল যদিও তেখেতসকলে লগ দিয়া নাই। আৰু শিক্ষামন্ত্ৰী গৰাকীক যিধৰণে লগ কৰি আলোচনাত মিলিত হৈ যায়, যিহেতু আমাৰ টিউটৰ সন্মিলনী মঞ্চই যোৱা 26 ডিচেম্বৰ তাৰিখে এখন দিছপুৰ চলৰ কাৰ্যসূচীৰ বাবে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে। কিন্তু সেই আন্দোলনৰ কাৰ্যসূচীত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক আলোচনালৈ নিমন্ত্ৰণ কৰিলে আৰু সেইমতে তেখেতসকলৰ আলোচনা হ'ল আৰু আমাৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তেতিয়াৰ আমাৰ সেই শিক্ষামন্ত্ৰীগৰাকীয়ে 26 ডিচেম্বৰ তাৰিখে তেখেতসকলৰ যিখিনি দাবী সমকামৰ সমবেতন প্ৰদান কৰা, সমকামৰ সমমৰ্যাদা প্ৰদান কৰা আৰু তেখেতসকলক DLED টকা টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে উন্নতিকৰণ কৰা আৰু DLED নটকাক DLED কৰাৰ সুবিধা প্ৰদান কৰা আৰু তেখেতসকলক সমকামৰ সমবেতন প্ৰদান কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে তেখেতসকলে আলোচনাত মিলিত হৈ তেখেতসকলক এখন কেবিনেটতে সেইখিনি উপস্থাপন কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আমাৰ
আৰু সেইসকল টিউটৰ ছাৰ বাইদেউসকলক আশ্বাস প্ৰদান কৰিছিলে আৰু তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু আজি পৰ্যন্ত বহু 26 ডিচেম্বৰ তাৰিখৰ পৰা এতিয়ালৈকে বহুতো কেবিনেট পাৰ হ'ল কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কোনো এটা কেবিনেটত ঠাই নোপোৱাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে নেক্সট কেবিনেটত যদি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বা শিক্ষামন্ত্ৰীয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কোনো এটা যদি সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহলে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰক শেষ সময়সীমা 15 ফেব্ৰুৱাৰীলৈ বান্ধি দিছে আৰু 14 ফেব্ৰুৱাৰীৰ পৰা তেখেতসকলৰ ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী হাতত লোৱা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলকো সজাগ হৈ থাকিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ কৰিছো আপোনালোকে সেই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰক তেখেতসকলে আমাৰ এটা পৰিটুকি লৈ তেখেতসকলৰ পৰিয়াল চলাটো বৰ অসুবিধা হয় আৰু তেখেতসকলে এজন ৰেগুলাৰ শিক্ষকে যিদৰে কৰ্মত নিয়োজিত হৈ থাকে ঠিক তেনেদৰে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কৰ্মত নিয়োজিত হৈ থাকে আৰু সেইকাৰণে তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে গুৰুত্ব সহকাৰে লৈ সমাধান কৰিব লাগে আৰু সেই টিউটৰ সন্মিলনী মঞ্চৰ পৰাও আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছে আপোনালোকে সাজু হৈ থাকক যিহেতু অসম চৰকাৰক 15 ফেব্ৰুৱাৰীলৈকে সময়সীমা বান্ধি দিছে আৰু 14 ফেব্ৰুৱাৰী তাৰিখৰ পৰাই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু সেইবাবে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সাজু হৈ থাকিব লাগিব আৰু অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ শেষবাৰৰ কাৰণে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই তেখেতসকলক সেইখিনি সময় বান্ধি দিছে আৰু সেই সময়সীমাৰ ভিতৰত যদি তেখেতসকলৰ কেবিনেটত যদি সিদ্ধান্ত গ্ৰহণ কৰি টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি যদি সমাধান নকৰে তেনেহলে নিশ্চয়কৈ 14 ফেব্ৰুৱাৰীৰ পৰা তেখেতসকলক এটা ধাৰাবাহিক আন্দোলন কাৰ্যসূচী হাতত লৈছে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সাজু হৈ থাকিবৰ কাৰণে আমাৰ সদৌ অসম সন্মিলনী টিউটৰ মঞ্চই তেখেতসকলক গুৰুত্ব সহকাৰে অনুৰোধ জনাইছে আৰু আজিৰ ভিডিঅ'টো মই শেষ কৰিলে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম